বিহুটিবোৱাৰী ছিজন 2 কি হ'ল বিহুটিবোৱাৰী ছিজন 2 আৰু তেওঁলোকে সম্প্ৰচাৰ কৰি আছে আৰু মোক দেখা নাই তুমি এনেকৈ সেই কংস গোৱা হেৰিজনী নহয় জানো বিমান পাৰো নিজৰ বেষ্টটো দিবলৈ চেষ্টা কৰিছোঁ। হেল্ল' এভৰিৱান, নমস্কাৰ জনাইছোঁ সকলোকে। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু সকলোকে স্বাগতম জনাইছোঁ আজি বহুত দিনৰ মূৰত মোৰ এটি নতুন ভিডিঅ'লৈ। আচলতে বহুত দিনেই হ'ল সঁচাকৈ মই ভিডিঅ' দিয়া নাই ইউটিউবত। আচলতে এনেকুৱা হয়, ইদিনাৰ পৰা দিম বুলি ভাবোঁ আকৌ কিবা এটা ওলাব, সিদিনাৰ পৰা দিম বুলি ভাবোঁ আকৌ কিবা এটা ওলাব, সেইকাৰণে মানে মই ভিডিঅ'বিলাক বনাব পৰা নাই। আৰু মাজতে যিহেতু বিহু সময় গ'ল ন, বিহু অনুষ্ঠানবিলাক ইফালে সিফালে বহুত ব্যস্ত আছিলোঁ, সেইকাৰণে মানে মই ভিডিঅ' বনোৱা নাছিলোঁ। আৰু আজি বোলো নাই ভিডিঅ' এটা আৰম্ভ কৰোঁ, কিন্তু কি জানেনে, আমাৰ ইয়াত তাৰ আগতে কৈ লৈছোঁ বতৰ চাওকচোন। আজি প্ৰায় এসপ্তাহমান হ'ল একেৰাহে বতৰ এইটো গতিয়ে নেৰা নেপেৰা বৰষুণ, অকল পেনকৈ বৰষুণ দি আছে আৰু গোটেই পথাৰত এয়া পানী, পুখুৰীবিলাকতো পানী পূৰা ফুল হৈ গৈছে। আচলতে বাৰিষাৰ আগমন আৰু সেয়া বহুত বেছি বৰষুণ দি আছে, অশান্তি লাগে একেৰাহে বৰষুণ দি থাকিলে এনেকৈ। সেয়া কৈছোঁৱে, ব্যস্ততাৰ কাৰণে আচলতে দীঘল ভিডিঅ' শ্বৰ্টছবিলাক দি আছোঁ আৰু দীঘল ভিডিঅ' বনাবলৈ মানে সময় পোৱা নাছিলোঁ। আৰু আজি বোলো নাই ভিডিঅ' এটা আৰম্ভ কৰোঁ। আচলতে কি ক'ব আৰু, আপোনালোকৰ লগততো সদায় ভিডিঅ' দিব মন যায়, কিন্তু সময় মিলাব পৰা নাই। আৰু আমাৰ ছোৱালী স্কুলত দিয়াৰ পাছৰ পৰা অকণমান ব্যস্ততাটো বেছিকৈ বাঢ়িছে, সেইকাৰণে ভিডিঅ'বিলাক দিয়া অকণমান খেলি মেলি হৈছে। তথাপিতো আজৰি বিজৰি হৈছোঁ আৰু লাহে ধীৰে যদি পাৰোঁ ভালকৈ আকৌ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। মই মানে ফেচবুকত ভিডিঅ' পূৰা দি আছোঁ, ফেচবুকতো সেই চুটিকৈ ভিডিঅ' দিলেই হৈ যায় যে ফেচবুকতো ভিডিঅ' দি আছোঁ। আপোনালোকে যদি কোনোবাই মোৰ ফেচবুকত ৰেগুলাৰ ভিডিঅ' চাব বিচাৰে, টবি খঙীয়া বৰা বুলি মোৰ ফেচবুক পেজ এটা আছে, আপোনালোকে ফ'ল' কৰি ল'ব, এতিয়া সদায় ভিডিঅ' চাব পাৰিব। আৰু যি কি নহওক ৰ'ব, এতিয়া আজি এইবোৰ কথা নহয়, আজি দুটামান এনেই মনৰ কথা পাতোঁ বুলি আপোনালোকৰ লগত বহুত দিন কথা পতা নাই, কথা পাতোঁ বুলি আজি সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু ৰ'ব ভিতৰত ধুনীয়াকৈ বহি লওঁ, বহি মেলি আচলতে কথা পাতি ভাল হ'ব, সেইকাৰণে ভিতৰত আহিলোঁ ৰ'ব। বাহিৰত কিবা বৰষুণৰ শব্দবোৰ হৈ আছে অনবৰতে। লাইটবোৰ দিয়া নাই ৰ'ব, লাইটৰ চুইচটো দি লওঁ। লাইট খোপা নহ'ল যে জ্বলিলে। আৰু আপোনালোকৰ লগত সঁচাতে এনেকুৱা হৈছিলে, ইউটিউবত ভিডিঅ' দিলে মোৰ টোপনি নহা হৈছিলে, এনেকুৱা অৱস্থা হৈছিলে। আৰু এতিয়া সঁচাকৈ অকণমান ভিডিঅ'বোৰ দিয়া কমিছে, তথাপিতো দিব লাগিব লাহে ধীৰে। আৰু এইফালে চাওক আমাৰ দেহা কিমান ডাঙৰ হৈ গ'ল, বহুত দিনৰ মূৰত আমাৰ দেহাকো আপোনালোকক দেখাই দিছোঁ অকণমান। কি হ'ল বা? আৰু স্কুলৰ পৰা আহিলে তাইও আহি কি ক'ব আৰু, বৰষুণত পূৰা তিতি গা ধুইছে, তিতি বুই অৱস্থা নাই। আৰু দেহা এটাত বহি আছে কাৰণে ৰুমলৈকে আহি লৈছোঁ ভালকৈ কথা পাতোঁ বুলি। একদম ৰুমবিলাক মন নকৰিব হা, এইবোৰ কাপোৰ কানি এনেকৈ দমাই থৈছোঁ, পূৰা খেলেং মেলেং হৈ আছে। কেইটামান কথা পাতিবলগীয়া আছে। আচলতে মই আগতেও কৈছিলোঁ আগৰ মোৰ দুটা ভিডিঅ'ত, আজি কেইদিনমান আগতে দিয়া ভিডিঅ'ত, হয়তো বহুতে চোৱা নাই চাগে, মোক সেইকাৰণে সুধি আছে এই কথাকেইটা। আৰু আপোনালোকে একেৰাহে মোৰ সেইটো কমেণ্ট আহি আছে সুধি আছে। তাৰপৰা মই ভাবিছোঁ যে নাই কথাখিনি ক্লিয়াৰকৈ কৈ দিওঁ, হয় তেওঁলোকেও জানিব বিচাৰি আছে, আৰু সেইকাৰণে বোলো নাই কথাখিনি ভালকৈ কৈ দিয়াটো ভাল হ'ব। সেইকাৰণে আকৌ মই এই কথাখিনি কওঁ বুলি আজি ভিডিঅ'টো বনালোঁ। কথা হ'ল কি, আপোনালোকে মোক একেৰাহে সুধি থকা এটা প্ৰশ্ন যে বা বিহুটিবোৱাৰী ছিজন 2 কি হ'ল, বিহুটিবোৱাৰী ছিজন 2লৈ তুমি গৈছিলানে, বিহুটিবোৱাৰী ছিজন 2 বিষয়ে কিবা এটা কোৱাচোন। মানে চবেই মোক একেৰাহে সুধি আছে, আনকি মোৰ ফেচবুকতো সুধি আছে, ইউটিউবতো সুধি আছে, কমেণ্ট পূৰা আহি আছে। মই কেইদিনমানৰ আগৰ ভিডিঅ' এটাত কৈছিলোঁ বিহুটিবোৱাৰী ছিজন, কাৰণ আপোনালোকে গম পায় NB নিউজৰ যে বিহুটিবোৱাৰী ছিজন 2 সেয়া এতিয়া বৰ্তমান টিভিত তেওঁলোকে সম্প্ৰচাৰ কৰি আছে, শুক্ৰ শনি দেওবাৰে 3 দিনকৈ দিয়ে। আৰু তেওঁলোকে সম্প্ৰচাৰ কৰি আছে আৰু মোক দেখা নাই, সেইকাৰণে মোক চবেই সুধি আছে যে কি হ'ল বা তুমি এবাৰ নগ'লা নেকি, নে গৈছিলা নে, হয়তো বহুতে জানে গৈছোঁ বুলি, যিসকলে মোৰ আগৰ পৰা ভিডিঅ' চাই। আৰু এইবাৰ মানে মই তেনেকৈ ভিডিঅ' বনাবলৈও নহ'ল তালৈ যাওঁতে, সেইকাৰণে হয়তো বহুতে গম নাপাব পাৰে, একো ডাঙৰ কথা নহয় সোধাটো। আৰু সেইকাৰণে মই বোলো নাই কথাখিনি আজি কৈ দিওঁ। আচলতে NB নিউজৰ যি বিহুটিবোৱাৰী ছিজন 2 প্ৰথম অৱস্থাতটো মই কৈছিলোঁ, আপোনালোকে দেখিছিলে, ইমান মৰম দিছিলে, আপোনালোকে ইমান আশীৰ্বাদ দিছিলে, যাৰ কাৰণে আজি এই টবিজনীক বহুত মানুহে চিনি পালে। ইমান ভাল লাগে যেতিয়া অচিন মানুহ এজনীয়ে কয় তুমি এনেকৈ সেই কংস গোৱা হেৰিজনী নহয় জানো, বোৱাৰীজনী নহয় জানো। আৰু মনটো বহুত বেছি ভাল লাগে যেতিয়া মোৰ অচিন মানুহ এজনী তেনেকৈ কয়। আৰু সেয়া প্ৰথম বছৰ মই সঁচাকৈ যদিও বা পুৰস্কাৰ পোৱা নাছিলোঁ, বহুত বেছি মনত ভাল লাগিছিলে, কাৰণ আপোনালোকৰ লগত মোৰ এটা পৰিচয় হ'ল। আৰু আশা কৰোঁ আগলৈও আপোনালোকে মোক এনেকৈ সদায় মৰম কৰি যাব, আশীৰ্বাদ দিব। এতিয়া কথা হ'ল কি, সকলোৱে সুধি থকা প্ৰশ্ন যে বিহুটিবোৱাৰী ছিজন 2ত তুমি গৈছিলানে। আৰু হয়, মই গৈছিলোঁ বিহুটিবোৱাৰী ছিজন 2ত। আৰু এতিয়া মানে যিহেতু প্ৰথম ৰাউণ্ডৰ দি আছে, প্ৰথম ৰাউণ্ডখিনিত আমি নাছিলোঁ, আমি ছেকেণ্ড ৰাউণ্ডৰ পৰা আছিলোঁ, যিহেতু আমাক ৱাইল্ড কাৰ্ড এণ্ট্ৰি দিছিলে ছেকেণ্ড ৰাউণ্ডৰ পৰা। আৰু আচলতে চব কথা ক'ব নোৱাৰি, কাৰণ আমি এটা বান্ধোনত থাকোঁ শ্ব'টো শেষ নোহোৱালৈকে, আৰু সেইকাৰণে মই চব কথা ক'ব পৰা নাই। তথাপিতো কৈছোঁ আৰু যে আমি ছেকেণ্ড ৰাউণ্ডৰ পৰা এতিয়া আমাৰ যিখিনি এপিছড সেইখিনি আহিব, আৰু
আমি গৈছিলোঁ, সকলোৱে গৈছিলে। আমাৰ যোৱা বৰ্ষৰ যিকেইজনী ফাইনেলিষ্ট আছিল, আমি 3গৰাকীতো উইনাৰ হৈছিলে, বাকী 3গৰাকী আমি কুইন, সীমা বা মই, আমি 3জনীয়ে গৈছিলোঁ। যি কি নহওক, আপোনালোকক কৈছোঁ যে মই গৈছিলোঁ। আপোনালোকে আহিবলগীয়া এপিছ'ডবিলাক যদি চাই আপোনালোকে মোৰ নাচ দেখিব। আশা কৰোঁ যোৱাবাৰ দৰে এবাৰো মৰম দিব নাচখিনি চাই। কিন্তু মই নিজে এটা কথা ডাঠি ক'ব পাৰোঁ যে যোৱাবাৰতকৈ মই নাচখন এইবাৰ অকণমান উন্নত কৰি নিছোঁ, কাৰণ মই এমাহ প্ৰেক্টিছ কৰি গৈছোঁ এইবাৰ ছিজন 2লৈ যাম বুলিয়ে। হয়তো ফেচবুকত ভিডিঅ' চোৱাসকলে গম পাব, এমাহ পূৰা প্ৰেক্টিছ কৰিছিলোঁ মই এইবাৰ বিউটি পৰী ছিজন 2ত যাম বুলি, আৰু সেইকাৰণে গৈছিলোঁ আৰু যিমান পাৰোঁ নিজৰ বেষ্টটো দিবলৈ চেষ্টা কৰিছোঁ। নিজে যিমান পাৰোঁ পূৰা ভালকৈ নাচিবলৈ চেষ্টা কৰিছোঁ, মানে যিমান পাৰোঁ নিজে পূৰা বেষ্ট দিছোঁ, পূৰা ভালকৈ নাচিবলৈ চেষ্টা কৰিছোঁ। আৰু মই সঁচাকৈ নিজেই সুখী, কাৰণ যোৱাবাৰ কি হৈছিলে গম পায়, যোৱাবাৰ আচলতে মই ঘপককৈ গুচি যোৱাৰ নিচিনা হৈছিলে, কাৰণ যোৱাবাৰ যিহেতু মই 12 বছৰ নচাই নাই, ৱৰ্ল্ড ৰেকৰ্ডত নাচিছিলোঁ, তাৰপাছত তাৰ আগতো নচা নাই, তাৰপাছতো নচা নাই, ডাইৰেক্ট মই কোনো প্ৰেক্টিছ নোহোৱাকৈ যোৱা বছৰ নাচিছোঁগৈ। গতিকে মোৰ নাচখন অকণ ভুল হৈ আছিলে। মই নিজেও যদি চাওঁ ক'ৰবাত দেখোঁ যে মোৰ নাচখন এইটো নহয় যে পূৰা অ'কে, ক'ৰবাত ভুল হৈ আছিলে, আৰু সেইখিনি শুধৰাই যোৱাবাৰ বিচাৰকসকলে যি কৈছিলে চবখিনি শুধৰাই মেলি এইবাৰো পূৰা কষ্ট কৰিছিলোঁ। আৰু সঁচাকৈ মই ক্ষীণাই গ'লোগৈ, কিমান ক্ষীণালোঁ বুলি ভাবিছে, মই আনকি তাতো খুব কৈছে তুমি ইমান ক্ষীণালা তবি, আৰু সঁচাকৈ মই ক্ষীণাই গৈছোঁগৈ। একমাহ পূৰা কষ্ট কৰিছিলোঁ, কৰি মেলি এইবাৰ গৈছোঁ বিউটি পৰী ছিজন 2ত, আৰু নাচি থৈ আহিছোঁ। যিহেতু গোটেইখিনি কথা মই কৈছোঁৱে, খুলি আপোনালোকক এতিয়াই ক'ব নোৱাৰোঁ, যিহেতু আমি এতিয়া বান্ধোনত থাকোঁ। আপোনালোকে এপিছ'ডবিলাক চাই থাকিলে আপোনালোকে গম পাব, আৰু আশা কৰিছোঁ মই আপডেট দিমেই যে মোৰ এপিছ'ডটো কেতিয়া আহিব, কোনদিনা থাকিব। আপোনালোকে চাব, চাই আপোনালোকে কমেণ্ট কৰিব, ভাল বেয়াবিলাক। আপোনালোকৰ কমেণ্টটো মোৰ খুব প্ৰয়োজন, মানে খুব মই আপোনালোকৰ কমেণ্টক মই বহুত মানে আশীৰ্বাদ হিচাপে লওঁ, কাৰণ আপোনালোকে আঙুলিয়াই দিয়া ভুল শুধৰখিনি মই সেইখিনি লৈ আগবাঢ়িব লাগিব। গতিকে আশা কৰিছোঁ চাব, আহিবলগীয়া এপিছ'ডবিলাকৰ ভিডিঅ'ও মই আপোনালোকক দিম, আৰু তাৰোপৰি কোনদিনা দিব কি কথা আপডেট যদি পাওঁ আগতীয়াকৈ মই সেয়াও আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাব। যিহেতু সকলোৱে সুধি আছিলে গৈছিলানে বা গৈছিলানে, আৰু গৈছিলোঁ, খুব হেঁপাহ পলুৱাই নাচিছোঁ এইবাৰো মঞ্চখনত, আৰু যোৱা বছৰতকৈ ভাল নাচিছোঁ দেই, মই নিজে ক'ব পাৰোঁ, কাৰণ যিহেতু যোৱাবাৰ মোৰ একেবাৰে আখৰা নাছিলে, আৰু এইবাৰ পূৰা আখৰা কৰি মেলি গৈছোঁ, আৰু মই নিজে সুখী মানে নাচি। বাকী কি হ'ল কি নহ'ল সেইখিনিতো এতিয়া ক'ব নোৱাৰোৱেই, আপোনালোকে চাই থাকিলে গম পাব। আশা কৰিছোঁ আপোনালোকে কিন্তু চাব মোৰ এপিছ'ডকেইটা, আৰু ভুল শুদ্ধবিলাক ক'ব। আৰু এটা কথা কি জানেনে, মোৰ ইমান বেছি ভাল লাগে, মই যদিও বা ইউটিউবত ভিডিঅ' দিব পৰা নাই, দিয়া নাই, মোৰ আগৰ মোৰ মানে আগতে দি থোৱা ভিডিঅ'বিলাককে চাই আপোনালোকে ইমান ধুনীয়াকৈ কমেণ্ট কৰি আছে, মোক যে পাহৰি যোৱা নাই। আৰু ভিডিঅ' দিয়া নাই যদিও বহুতে সুধি থাকে তুমি কিয় ভিডিঅ' দিয়া নাই, দীঘল ভিডিঅ' কিয় দিয়া নাই, মানে দিবলৈ কৈ থাকে, আৰু সঁচাকৈ এইবিলাক কমেণ্ট পাই থাকিলে মনটো বহুত বেছি ভাল লাগে। যিমান যি হ'লেও এটা সময়ত সঁচাকৈ প্ৰথমতে ইউটিউবত কাম কৰিবৰ কাৰণে 1000 ছাবস্ক্ৰাইবাৰ কৰিবৰ কাৰণে কি যে কৰা নাই অ' ৰাম ৰাম, কিমান যে কষ্ট কৰিছিলোঁ নহয়, একদম নিজৰ ফেক একাউণ্ট খুলিও ছাবস্ক্ৰাইব কৰি, আৰু এতিয়া সেইটো চেনেলত গৈ আপোনালোকে 40,000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে, আৰু কেইটামান লাগে। আৰু ইমানখিনি মৰম আশীৰ্বাদ দিছে, আকৌ সকলোকে বহুত বহুত ধন্যবাদো জনাইছোঁ। সেইকাৰণে এনেকৈ সদায় আশীৰ্বাদ দি যাব। আৰু সেয়া আপোনালোকে যিহেতু জানিবলগীয়া এটা প্ৰশ্ন মোক সুধি আছিলে যে বিহুটি পৰী ছিজন 2ৰ কথা, আজি সেই কথাখিনিকে ক'বলৈ ভিডিঅ'টো দিলোঁ। আৰু আহিব মোৰ এপিছ'ডখিনি কেতিয়াৰ পৰা আহে আপোনালোকক মই আপডেট দিম, আপোনালোকে চাব। আৰু আপোনালোকে চোৱাটো খুবেই প্ৰয়োজন বুলি ভাবোঁ এইবাৰ, কাৰণ মই এবাৰ মোৰ নাচখন অকণমান শুদ্ধ ৰূপত মানে আপোনালোকৰ আগত মানে দেখাইছোঁ, অকণমান ভালকৈ নাচিবলৈ চেষ্টা কৰিছোঁ। কি বাবা, কি বনালা সেইকেইটা? বা ইমান ধুনীয়া লাগিছে। হয় নেকি, ৱাটাৰ কালাৰ দি বনাইছা? ৱালত লগাব নালাগে এইকেইটা, নালাগে আকৌ ৱালত কালাৰ লাগি যাব। আমাৰ ঘৰত ৰাতি দেখিব তেতিয়া। এইটো এনেকৈ কপিতে কৰা, থৈ দেখিছ ধুনীয়াকৈ, আমি ডেক'ৰেশ্যন কৰি থৈ দিম যোৱা, গম পালা? সেয়া, আৰু ছোৱালী চব কিমান ডাঙৰ হৈ গ'ল দেখিছে আপোনালোকে, চাগে বহুত দিন দেখাই নাই আমাৰ দেহাক ভিডিঅ'ত, সেইকাৰণে দেখাই দিছোঁ আজি তাইকো। যি কি নহওক, আপোনালোকে আজি ক'লোঁ, ইমানখিনি কথাকে ক'লোঁ, বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো, কাৰণ আপোনালোকে আমনি পাব। নতুনকৈ চাই থকা কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আজি ভিডিঅ'টোৰ পৰা আপোনালোকে জানিবলগীয়া কথাটো জানিছোঁ বুলি ভাবিছে বা ভাল পাইছে, তেনেহ'লে লাইক কৰিব, কমেণ্টত কিবা এটা লিখিব, বহুত দিনৰ মূৰত কেনেকুৱা পালে আপোনালোকে জনাব। ঠিক আছে, তেনেহ'লে আজিলৈ আহিছোঁ। আপোনালোকে সকলো ভালে থাকক, কুশলে থাকক, পুনৰ লগ পাম এদিন নতুন ভিডিঅ'ৰ সৈতে। বাই।